গুৱাহাটীৰ আৰ্যনগৰত মুকলি হ'ল পাব্লিক টয়লেট। আৰ্যনগৰ উৰণ হেতুৰ তলত মুকলি হ'ল এই টয়লেটটো। লায়ন্স ক্লাবৰ উদ্যোগত জিএমচিৰ সহযোগত মুকলি কৰা হয় পাব্লিক টয়লেট। কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা আৰু পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আনুষ্ঠানিকভাৱে মুকলি কৰে টয়লেটটো। মানাপুৰাম নামৰ প্ৰতিষ্ঠানটোৱে অনুদান আগবঢ়োৱা 10 লাখ টকাৰে নিৰ্মাণ কৰা হয় পাব্লিক টয়লেট। পাব্লিক টয়লেটটোৰ পৰা বিশেষকৈ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ অহা ৰোগীসকলে সুবিধা লাভ কৰিব। ইফালে আগন্তুক সময়ত লায়ন্স ক্লাবে গুৱাহাটীৰ এখন চিকিৎসালয় নিৰ্মাণ কৰাৰো প্ৰস্তাৱ দিছে ৰাজ্য চৰকাৰক। ৰাজ্য চৰকাৰে ভূমি আবণ্টন দিলে লায়ন্স ক্লাবে নিৰ্মাণ কৰিব এখন চিকিৎসালয়। মন্ত্ৰী অতুল বৰাক লায়ন্স ক্লাবৰ সদস্যই এই প্ৰস্তাৱ আগবঢ়ায়। গ্ৰেটাৰ গুৱাহাটী লায়ন্স ক্লাবে গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যনৰ লগ হৈ এই স্থানত কেঞ্চাৰ হস্পিটেলৰ কাষত খুব সুন্দৰকৈ এটা সৰ্বাংগ সুন্দৰ টয়লেটৰ নিৰ্মাণ কৰিছিল আৰু সেয়া আজি আনুষ্ঠানিকভাৱে মুকলি কৰিছে। মই বহুত ধন্যবাদ জনাইছোঁ লায়ন্স ক্লাবৰ গ্ৰেটাৰ গুৱাহাটীৰ সমূহ কৰ্মকৰ্তাক। মাটি কথাটো কৈছে, সেই সম্পৰ্কে আমি যোগাযোগো কৰিছোঁ কাৰণ ময়ো এই লায়ন্স ক্লাবৰ মেম্বাৰে হয়, তেখেতসকলে মোকো মেম্বাৰ কৰি ৰাখিছে, গতিকে যোগাযোগো কৰিছোঁ। এইটো হ'লে খুব ভাল হ'ব। 60টা ৱাৰ্ডৰ 60টাকে আমি পাব্লিক টয়লেট ইতিমধ্যে আমি শেষ কৰিছোঁ আগন্তুক দিনত, আৰু আমি 40টা প্ৰায় 100টা টয়লেট আমি বনোৱাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ তাৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু লায়ন্স ক্লাবেও সমান্তৰালভাৱে লায়ন্স ক্লাবৰ বিভিন্ন ধৰণৰ শাখাই গুৱাহাটীত প্ৰায় 10টাৰ পৰা 15টা টয়লেট তেওঁলোকে ইতিমধ্যে বনাইছে। আৰু আজি ইয়াতে আমাৰ যি আৰ্যনগৰৰ আমাৰ কেঞ্চাৰ হস্পিটেলৰ সন্মুখত এক ব্যস্ততাপূৰ্ণ অঞ্চলত আমাৰ লায়ন্স ক্লাব গ্ৰেটাৰ তেওঁলোকৰ শাখা এইটোৱে বনাইছে। নিশ্চয়কৈ ইয়াতে ৰাইজে যিখিনি আমাৰ দূৰণিবতীয়া ৰাইজে চিকিৎসা কৰিবলৈ আহে তেওঁলোকৰ লগত থকা যি সহযোগী থাকে বা এটেণ্ডেঞ্চ থাকে, তেওঁলোকে এটেণ্ডেঞ্চখিনি ইয়াতে তেওঁলোকে বিভিন্ন ধৰণৰ সহায় সুবিধা পাব।